নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গোটেই জবখিনিৰ বিষয়ে সবিশেষ জানিব পাৰিব আৰু আপোনালোকৰ কোৱালিফিকেশ্যন অনুযায়ী জববোৰৰ বাবে আবেদন কৰিব পাৰিব। 1 নম্বৰ জবটো ৰয়েল এনফিল্ড ডিলাৰ এটাৰ ফালৰ পৰা মুকলি হৈছে। Horaighat Riders is one of Guwahati's leading Royal Enfield dealership. Join us now to be part of a passionate performance-driven team. Vacancy for the following position in our workshop. ভালেকেইটা পোষ্ট মুকলি হৈছে। ইয়াৰ ভিতৰত 1 নম্বৰতে টেলিকলাৰ পোষ্টৰ বাবে ফিমেল কেণ্ডিডেট বিচাৰিছে। মিনিমাম 1 and above years experience in automobile industry. মিনিমাম 1 বছৰ বা তাতকৈ অধিক যদি অটোমোবাইল ইণ্ডাষ্ট্ৰীত কাম কৰা অভিজ্ঞতা আছে এপ্লাই কৰিব পাৰিব। কোৱালিফিকেশ্যন মিনিমাম HS বিচাৰিছে। বি নম্বৰ ছাৰ্ভিচ এডভাইজাৰ মেল কেণ্ডিডেট বিচাৰিছে। মিনিমাম 1 to 2 years of experience in automobile dealership, other industries। আৰু জবটোৰ বাবে ফ্ৰেছাৰ্ছসকলে এপ্লাই কৰিব পাৰিব। জবটোৰ বাবে কোৱালিফিকেশ্যন বিচাৰিছে ITI মেকানিকেল বা ইলেক্ট্ৰিকেল প্ৰিফাৰ্ড এণ্ড কম্পিউটাৰ নলেজ। জবটোৰ বাবে আপোনালোকৰ কম্পিউটাৰ নলেজ থাকিব লাগিব। চি নম্বৰ পোষ্টটো হৈছে ফ্ল'ৰ ছুপাৰভাইজাৰ মেল কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে মিনিমাম 2 বছৰ বা তাতকৈ অধিক অটোমোবাইল ইণ্ডাষ্ট্ৰীত কাম কৰা অভিজ্ঞতা থাকিলে আবেদন কৰিব পাৰিব। কোৱালিফিকেশ্যন HS পাছ লগতে কম্পিউটাৰ নলেজ থাকিব লাগিব। ডি নম্বৰ পোষ্টটো হৈছে পাৰ্টছ মেনেজাৰ মেল কেণ্ডিডেট বিচৰা হৈছে। মিনিমাম 2 years and above experience in equivalent position in automobile industry। কোৱালিফিকেশ্যন বিচাৰিছে HS লগতে কম্পিউটাৰ নলেজ থাকিব লাগিব। ই নম্বৰ পোষ্টটো হৈছে কাষ্টমাৰ ৰিলেশ্যনছ এক্সিকিউটিভ মিনিমাম 1 and above years experience in automobile industry। কোৱালিফিকেশ্যন মিনিমাম HS বিচাৰিছে। চেলাৰী উইল এজ পাৰ এক্সপেৰিয়েঞ্চ। ফ্ৰেছাৰ্ছ আৰু এক্সপেৰিয়েঞ্চ সকলো কেণ্ডিডেটে জবটোৰ বাবে আবেদন কৰিব পাৰিব। জব লোকেশ্যন গুৱাহাটী হয়। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে ডাইৰেক্টলি ৱাক ইন ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰে বা মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। যদি আপোনালোকে ডাইৰেক্টলি ৱাক ইন ইণ্টাৰভিউ এটেণ্ড কৰিবলৈ যায় তেতিয়াহ'লে কণ্টেক্ট নাম্বাৰ 3টা দিয়া হৈছে। যিকোনো এটা নাম্বাৰত আপোনালোকে ইণ্টাৰভিউ এটেণ্ড কৰিব যোৱাৰ আগতে এবাৰ অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। আৰু যদি মেইল কৰি বায়'ডাটাখন পঠিয়াই ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। এড্ৰেছটো দিয়া হৈছে, আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে। চৰাইঘাট ৰাইডাৰ্ছ NH 37 গাৰেলিয়া চৌকুচি সৰুসজাই গুৱাহাটী। এই এড্ৰেছত আপোনালোকে যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ জব আপডেটবোৰ আপোনালোকে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো কোটচিনাৰ ফালৰ পৰা মুকলি হৈছে। কোটচিনা আৰ্জেণ্টলি ৰিকুৱাৰ্ড চেলছ এক্সিকিউটিভ বইজ এণ্ড গাৰ্লছ বিচৰা হৈছে আৰু জবকেইটাৰ বাবে যথেষ্ট এটা ভাল চেলাৰী লগতে কমিশ্যন আৰু ইনচেণ্টিভ লাভ কৰিব উইথ PF বোনাছ এণ্ড ESI। এড্ৰেছটো দিয়া হৈছে কোটচিনা হোম মেকাৰ্ছ প্ৰাইভেট লিমিটেড গুৱাহাটী ৰেহাৰবাৰী। কণ্টেক্ট নাম্বাৰ 2টা দিয়া হৈছে। যদি আপোনালোকে জবটোৰ বাবে ইণ্টাৰেষ্টেড হয় অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো দিছপুৰ পলিক্লিনিক এণ্ড হস্পিটেল প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। আৰ্জেণ্ট হায়াৰিং দিছপুৰ পলিক্লিনিক এণ্ড হস্পিটেলছ প্ৰাইভেট লিমিটেড হেংৰাবাৰী ৰোড গণেশগুৰি গুৱাহাটী। পোষ্টটো হৈছে চিকিউৰিটি গাৰ্ড মেল কেণ্ডিডেট বিচাৰিছে। এক্সপিৰিয়েঞ্চ মিনিমাম 1 year এক্সপিৰিয়েঞ্চ ৱৰ্কিং ইন চিমিলাৰ ফিল্ড। চেলাৰী নেগচিয়েবল হ'ব জবটোৰ বাবে। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰি দিব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে। আপোনালোকে যদি আৰু অধিক কিবা জানিব বিচাৰে 8822660926 এই নাম্বাৰটোত অফিচ আৱাৰ্ছত মৰ্ণিং 10 to 4 PM ভিতৰত যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰতে এ ফাষ্ট গ্ৰ'য়িং ৰেপুটেড কোম্পানী হেভিং ইটছ ৰিজনেল অফিচ এট গুৱাহাটী ইনভাইটেড কেণ্ডিডেটছ ফৰ দ্য ফলোয়িং পজিশ্যন। এ নম্বৰ পোষ্টটো হৈছে জুনিয়ৰ একাউণ্টেণ্ট। এডুকেশ্যনেল কোৱালিফিকেশ্যন BCom বিচাৰিছে। লগতে জবটোৰ বাবে আপোনালোকে টেলি আৰু মাইক্ৰ'ছফ্ট এক্সেল ভালদৰে জনা হ'ব লাগিব। টেলি আৰু মাইক্ৰ'ছফ্ট এক্সেলত কাম কৰা মিনিমাম 1 পৰা 2 বছৰ অভিজ্ঞতা থাকিলে আবেদন কৰিব পাৰিব। চেলাৰী লাভ কৰিব 12,000 পাৰ মান্থ। বি নম্বৰ পোষ্টটো হৈছে মাৰ্কেটিং এক্সিকিউটিভ। এডুকেশ্যনেল কোৱালিফিকেশ্যন HS বা গ্ৰেজুৱেট বিচাৰিছে। লগতে জবটোৰ বাবে আপোনালোকৰ 2 হুইলাৰ থাকিব লাগিব। এক্সপিৰিয়েঞ্চ 1 to 2 year ইন মাৰ্কেটিং এণ্ড চেলছ। চেলাৰী লাভ কৰিব 15,000 পাৰ মান্থ।
ইয়াৰ লগতে C নম্বৰ পোষ্টটো হৈছে চেলছ অফিচাৰ, এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচাৰিছে, লগতে জবটোৰ বাবে আপোনালোকৰ 2 হুইলাৰ থাকিব লাগিব। এক্সপিৰিয়েঞ্চ বিচাৰিছে মিনিমাম 5 to 7 years ইন চেলছ, চেলাৰী 17,000 পাৰ মান্থ লাভ কৰিব। জবকেইটাৰ বাবে আবেদন কৰিবৰ বাবে মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে আপোনালোকে বায়'ডাটাখন পঠিয়াব পাৰিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰি দিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 5 নম্বৰতে দ্য ৰেটিনা চেণ্টাৰ এ নাভ এগ্ৰিগেটেড আই হস্পিটেল ইন গুৱাহাটী ইজ আৰ্জেণ্টলি হায়াৰিং। 1 নম্বৰ পোষ্টটো হৈছে OT নাৰ্ছ, 2টা পোষ্ট মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন GNM উইথ আছাম নাৰ্ছিং কাউন্সিল ৰেজিষ্ট্ৰেশ্যন বিচাৰিছে। 2 নম্বৰ ফ্ৰণ্ট ডেস্ক এক্সিকিউটিভ, 2টা পোষ্ট মুকলি কৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট, লগতে বেছিক কম্পিউটাৰ নলেজ থাকিলে আবেদন কৰিব পাৰিব আৰু জবটোৰ বাবে আপোনালোকে ইংলিছ, হিন্দী আৰু অসমীয়া 3টা লেংগুৱেজ ভালদৰে জনা হ'ব লাগিব। চেলাৰী নিগচিয়েবল হ'ব আৰু ফ্ৰেছাৰ্ছসকলেও জবটোৰ বাবে আবেদন কৰিব পাৰিব। এলিজিবল কেণ্ডিডেটসকলে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে আপোনালোকে 29 জুলাইৰ ভিতৰত আবেদন কৰি ল'ব আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে 29 জুলাইৰ ভিতৰত আবেদন কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ 6 নম্বৰতে আৰ্জেণ্টলি ৰিকুৱাৰ্ড ফিমেল কেণ্ডিডেট ফৰ দ্য পোষ্ট অফ ফেক্টৰী ছুপাৰভাইজাৰ। ফেক্টৰী ছুপাৰভাইজাৰ অফিচ এছিষ্টেণ্ট পোষ্টৰ বাবে ফিমেল কেণ্ডিডেট বিচৰা হৈছে আৰু জবটোৰ বাবে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন ডিপ্ল'মা ইন মেকানিকেল বিচাৰিছে, লগতে জবটোৰ বাবে আপোনালোকৰ অট'কেড ড্ৰয়িং আৰু টেণ্ডাৰিঙৰ নলেজ থাকিব লাগিব। ইচ্ছুক প্ৰাৰ্থীসকলে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে আপোনালোকে আবেদন কৰি ল'ব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 8 নম্বৰতে ভেকেঞ্চি ভাইচ প্ৰিন্সিপাল চাউথ পইণ্ট ইংলিছ স্কুল চাপাটগ্ৰাম ধুবুৰী আছাম। উই আৰ হায়াৰিং এ ভাইচ প্ৰিন্সিপাল পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন MSc or MA বিচাৰিছে। বায়'লজি, বুটানী বা ইংলিছ প্ৰিফাৰ্ড, লগতে জবটোৰ বাবে BA ডিগ্ৰী কম্পালচৰি হয়, যিসকলৰ BA ডিগ্ৰী আছে তেখেতলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। এক্সপিৰিয়েঞ্চ ডিজাইৰেবল পাৰ্কছ আৰু চেলাৰী নিগচিয়েবল হ'ব। একমোডেশ্যন ফ্ৰীকৈ দিয়া হ'ব আউট ষ্টেচন কেণ্ডিডেটসকলৰ বাবে। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব, লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।